মানে আপুনি কিমান দিন কামত আহিল বা কিমান দিন কামত অহা নাই সেইটো চোৱাকৈ কোনো মানুহ নাথাকিব। আপোনাৰ মোবাইলত এটা এপছ দিয়া হ'ব আৰু এই আপুনি কামত অহাৰ লগে লগে আপোনাৰ সেলফি এটা ল'ব লাগিব, মানে এখন আপোনাৰ নিজৰ ফটো ল'ব লাগিব। আপোনাৰ মোবাইলত এটা এপছ দিয়া হ'ব যাৰ জৰিয়তে আপুনি কামত আহিছে নে অহা নাই চৰকাৰে গম পাই যাব। আপুনি যেতিয়া কামলৈ আহিব তেতিয়া আপুনি এইবাৰ ফিংগাৰপ্ৰিণ্ট দিব লাগিব। 1 জুলাইৰ পৰা অসমবাসীৰ জীৱনত আহিব ডাঙৰ পৰিৱৰ্তন। অধিক কাম, নতুন নিয়ম, বায়োমেট্ৰিক উপস্থিতি আৰু AI নজৰদাৰী। মাত্ৰ 5 মিনিট জানি লওক সম্পূৰ্ণ তথ্য। 1 জুলাইৰ পৰা আহি আছে নতুন VBG-RAMG আঁচনি। গাঁওবাসীৰ বাবে কি সলনি হ'ব? দেশৰ কোটি কোটি গ্ৰাম্য পৰিয়ালৰ বাবে আহিছে এক ডাঙৰ পৰিৱৰ্তন। যি আঁচনিখনে বিগত 20 বছৰত গাঁৱৰ দৰিদ্ৰ লোকক কৰ্মসংস্থাপনৰ নিশ্চয়তা দি আহিছিল, সেই MGNREGAৰ ঠাইত এতিয়া আহিব নতুন VBG-RAMG আঁচনি। কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে যে 1 জুলাই 2026ৰ পৰা VBG-RAMG কাৰ্যকৰী হ'ব আৰু MGNREGAৰ ব্যৱস্থা নতুনকৈ ৰূপান্তৰিত হ'ব। কিন্তু প্ৰশ্ন হ'ল এই যে VBG-RAMG আঁচনি আচলতে কি? 100 দিনৰ ঠাইত 125 দিনৰ কাম কেনেকৈ পাব? গাঁওবাসীৰ লাভ হ'ব নে লোকচান হ'ব? নতুন নিয়মে কিবা সমস্যাৰ সৃষ্টি কৰিব নেকি? আজিৰ ভিডিঅ'ত আমি জানিম সম্পূৰ্ণ তথ্য। VBG-RAMG আঁচনি আচলতে কি? VBG-RAMGৰ সম্পূৰ্ণ নাম হৈছে বিকশিত ভাৰত গেৰেণ্টি ফৰ ৰজগাৰ এণ্ড অজীৱিকা মিছন গ্ৰামীণ। এই নতুন আইনখন MGNREGAৰ ঠাইত ল'ব আৰু গাঁও অঞ্চলত কৰ্মসংস্থাপনৰ লগতে স্থায়ী সম্পদ সৃষ্টি, জীৱিকা উন্নয়ন আৰু নিৰ্মাণৰ অধিক গুৰুত্ব দিব। চৰকাৰৰ মতে কেৱল দিন হাজিৰা দিয়াৰ পৰিৱৰ্তে গাঁৱৰ উন্নয়নো একেলগে আগবঢ়াব লাগে। এতিয়া আটাইতকৈ ডাঙৰ পৰিৱৰ্তনটো হ'ল MGNREGA। বছৰত 100 দিনৰ কামৰ নিশ্চয়তা আছিল, কিন্তু নতুন VBG-RAMGত সেই সংখ্যা বৃদ্ধি কৰি পেলাই 125 দিনৰ কৰা হৈছে। অৰ্থাৎ আগতে যদি আপোনালোকে এজন পৰিয়ালে 100 দিনৰ কাম পাইছিল, এতিয়া তাতকৈ 25 দিন অধিক কাম কৰাৰ সুযোগ পাব। এই সিদ্ধান্তই বহু গাঁওবাসীৰ আয় বৃদ্ধি কৰাত সহায় কৰিব বুলি চৰকাৰে দাবী কৰিছে। এতিয়া যদি আমি উদাহৰণ সহকাৰে বুজিবলৈ যাওঁ, তেনে ধৰি লওক ৰমেশ এখন গাঁৱৰ বাসিন্দা। ৰমেশে আগতে MGNREGAৰ বছৰত 100 দিনৰ কাম কৰিছিল। তাৰপিছত বহু মাহ কৰ্মসংস্থাপনৰ কি হৈছিল? তেওঁৰ সমস্যা হৈছিল। নতুন ব্যৱস্থাত যদি তেওঁ যোগ্য হয় তেনেহ'লে 125 দিনলৈকে তেওঁ কাম পাব। কেনেধৰণৰ? পানী সংৰক্ষণ, গাঁৱৰ পথ নিৰ্মাণ, সেচ ব্যৱস্থা, কৃষি সহায়ক উন্নয়ন আদিৰ কামত অংশ ল'ব পাৰিব। এতিয়া আহোঁ কি ধৰণৰ কাম হ'ব এই আঁচনিত? এই যে নতুনকৈ এই আঁচনিটো ওলাইছে, এই আঁচনিটোত আপোনালোকে কেনেধৰণৰ কাম হ'ব বা কি ধৰণৰ কাম হ'ব মই আপোনালোকক এতিয়া কৈ আছোঁ। VBG-RAMGত চৰকাৰে বিশেষ গুৰুত্ব দিছে, যেনেকৈ ধৰক আপোনালোকৰ পানী সংৰক্ষণ, কৃষি, গ্ৰাম্য পথ, জনসাধাৰণৰ সম্পদ, জলবায়ু পৰিৱৰ্তন মোকাবিলা, জীৱিকা বৃদ্ধিকাৰী প্ৰকল্প আদিত। অৰ্থাৎ কেৱল মাটি কটা বা সাধাৰণ কাম নহয়, গাঁৱৰ দীৰ্ঘম্যাদী উন্নয়নতো কাম দিয়া হ'ব এইবাৰ গাঁৱৰ বাসিন্দাসকলক। এই আঁচনিখনত বহু আধুনিক ব্যৱস্থা সংযোগ কৰা হৈছে। এইবাৰ কি হৈছে, আগতে ধৰি লওক যেনেকুৱা হাজিৰা বহীত আপোনালোকে টিক মাৰ্ক দিছিল বা নামটো লিখিছিল তেনেকুৱা নহয়। এই আঁচনিখনত এইবাৰ বহুত কি হৈছে, আধুনিক ব্যৱস্থা সংযোজন কৰা হৈছে। যেনে ধৰক আপোনালোকৰ বায়োমেট্ৰিক উপস্থিতি। আপুনি যেতিয়া কামলৈ আহিব তেতিয়া আপুনি এইবাৰ ফিংগাৰপ্ৰিণ্ট দিব লাগিব। ফিংগাৰপ্ৰিণ্ট অবিহনে যদি আপোনালোকে ফিংগাৰপ্ৰিণ্ট নেদে তেনেহ'লে আপোনালোকৰ এবচেণ্ট দেখাব। তাৰপিছত আহিল GPS মনিটৰিং থাকিব। মানে আপোনাৰ মোবাইলত এটা এপছ দিয়া হ'ব যাৰ জৰিয়তে আপুনি কামত আহিছে নে অহা নাই চৰকাৰে গম পাই যাব লগে লগে। যদি আপোনালোকে কামত নাহে তেনেহ'লে এবচেণ্ট দেখাব, যদি আপোনালোকে কামত যায় তেনেহ'লে তাত প্ৰেজেণ্ট দেখাব। তাৰপিছত আহিব জিঅ' টেগিং কৰিব লাগিব। মানে আপোনাৰ মোবাইলত এটা এপছ দিয়া হ'ব
আৰু এই আপুনি কামত অহাৰ লগে লগে আপোনাৰ সেলফি এটা ল'ব লাগিব, মানে এখন আপোনাৰ নিজৰ ফটো ল'ব লাগিব সেলফিৰ নিচিনাকৈ। সেইটো হৈছে আপোনালোকৰ জিঅ' টেগিং। আৰু ডিজিটেল ডাশ্ববৰ্ড থাকিব। ডিজিটেল ডাশ্ববৰ্ড মানে হৈছে আপোনালোকৰ আপুনি কিমান দিন কামলৈ আহিল, কিমান দিন অহা নাই, কিমান দিন ছুটি ল'লে, সকলো ডাটা কি হ'ব আপোনাৰ মোবাইলটোতে চাব পাৰিব আৰু চৰকাৰেও চাব পাৰিব আৰু আপুনি নিজেও তাত চাব পাৰিব। AI ভিত্তিক পৰ্যবেক্ষণ হ'ব, মানে আপুনি কিমান দিন কামত আহিল বা কিমান দিন কামত অহা নাই সেইটো চোৱাকৈ কোনো মানুহ নাথাকিব। এই এপছটো যে আপোনালোকক দিছে, এই এপছটোতে সব ডাটা হিচাপ থাকিব। সেইমতে আপোনাৰ কি হ'ব, পইচা পাব। চৰকাৰৰ মতে ইয়াৰ জৰিয়তে জালিয়াতি কমিব আৰু স্বচ্ছতা বৃদ্ধি পাব। যেনেকুৱা ধৰক আপোনালোকে কিছুমানে আগত কামত নগৈছিল বা তেওঁলোকৰ নামটো লিখি থৈ দিছিল বা এনেও কিছুমানে ফটো মাৰি পেলাই কামত যোৱা বুলি কৈছিল, তো সেইবোৰ এতিয়া নচলিব। এতিয়া কি হ'ব, জিঅ' টেগিং হ'ব, আপোনালোকক এপছ দিয়া হ'ব, ফিংগাৰ প্ৰিণ্ট ল'ব, বায়'মেট্ৰিক হ'ব, আপোনালোকৰ চেলফি তুলিব লাগিব। সকলো ধৰণৰ নিয়ম নীতিবিলাক এইবাৰ কি হ'ব, চেঞ্জ হৈ যাব, মানে ডিজিটেল হ'ব। এতিয়া এই যে আপোনালোকে কামবোৰ কৰিব, এতিয়া মজুৰিবিলাক কেনেকৈ পোৱা যাব? আপুনি যে কাম কৰিলে পইচা কেনেকৈ পাব? উপলব্ধ তথ্য অনুসৰি আগৰ দৰে বেংক একাউণ্টত বা ডাকঘৰৰ একাউণ্টত আপোনালোকৰ DBTৰ জৰিয়তে ধন জমা হ'ব। যেনেকৈ ধৰক আপোনালোকৰ PM কিষাণৰ পইচা পায়, যেনেকৈ ধৰক আপোনালোকৰ অৰুণোদয় আঁচনি পায়, তেনেকৈ ধৰক আপোনালোকৰ কি হ'ব, এই আঁচনিটোৰ বা আপোনালোকে যিখিনি কাম কৰিছে সেই কামখিনিৰো আপোনালোকে DBT মাধ্যমেৰে এই টকাখিনি পাব। অৰ্থাৎ নগদ লেনদেনৰ পৰিৱৰ্তে ডিজিটেল পদ্ধতি অব্যাহত থাকিব। ইয়াত কোনো মিডিলমেন নাথাকিব, কোনো মাজৰ মানুহ নাথাকিব, আপোনালোকক ডাইৰেক্ট টকাবোৰ এতিয়া আপোনালোকক একাউণ্টত দিব। এই নতুন ব্যৱস্থাক লৈ কিছুমানে ভাল কৈছে, কিছুমানে বেয়াও কৈছে। কিছুমানে কৈছে দৰিদ্ৰ লোকৰ বাবে প্ৰক্ৰিয়াটো জটিল হ'ব পাৰে বা অধিক ডিজিটেল ব্যৱস্থাৰ ফলত কিছুমান লোক বাদ পৰি যাব পাৰে। কিন্তু কথাটো হ'ল, এই আঁচনিত কোনে কোনে পাব, এই আঁচনিটো কোনে কোনে পাব বা কি কি নথিপত্ৰ লাগিব, পুৰুষে পাবনে মহিলাই পাব, বয়স বা কিমান ধৰি দিছে, সেইটো এতিয়ালৈ তেওঁলোকে জনোৱা নাই। আপডেট অহাৰ লগে লগে মই আপোনালোকক জনাই দিম। আনহাতে চৰকাৰৰ মতে এই নতুন ব্যৱস্থাই গাঁৱৰ উন্নয়নক অধিক গতি দিব বুলি তেওঁলোকে কৈছে। 100 দিনৰ ঠাইত 125 দিনৰ কৰ্মসংস্থাপন, অধিক ডিজিটেল স্বচ্ছতা আৰু গাঁও উন্নয়নৰ ওপৰত বিশেষ গুৰুত্ব, এইবোৰ হ'ল নতুন আঁচনিখনৰ মূল বৈশিষ্ট্য। এতিয়া ডাঙৰ প্ৰশ্ন, এই নতুন আঁচনিখনে সঁচাকৈ গাঁওবাসীৰ জীৱন সলনি কৰিব পাৰিব নেকি? ইয়াৰ উত্তৰ দিব সময় আৰু বাস্তৱ ৰূপায়ণে। গতিকে ধন্যবাদ, চাই থাকক আৰু আপডেট থাকক। এনেকুৱা ধৰণৰ আপডেট আৰু এনেকুৱা ধৰণৰ আঁচনি ৰিলেটেড তথ্য জানিবৰ বাবে আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'ত।